নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজি জীয়ৰী বা চেনেহী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ সকলোকে। সকলো জীয়ৰীকে সকলো চেনেহীকে হিয়া ভৰা শুভেচ্ছা জনালোঁ। আজিৰ দিনটোত বহুত কথাই মনত পৰে, বেয়া লাগে। ঘৰখনলৈ মনত পৰে, মা দেউতালৈ মনত পৰে যে বহাগ বিহুৰ সময়ত এবাৰ যদি ঘৰলৈ নাযাওঁ তেতিয়াহ'লে মা আৰু দেউতাৰ কিমান যে দুখ মাই গড। আৰু আমি বিহুত এবাৰ নোযোৱালৈ মা দেউতাৰ কি টেনশ্যন, কিয় অহা নাই, কিয় ছোৱালীজনী জোৱাই ল'ৰা ছোৱালীকেইটাই কিয় অহা নাই, বিহুত গামোচা এখন জোৱাইক উপহাৰ দিব, কিমান এটা উদ্বিগ্নতা। আৰু যাম বুলি যিদিনাখন কম সেইদিনাখন বাট এৰি ঘৰ, ঘৰ এৰি বাট এনেকৈ থাকিব। আৰু যোৱাৰ পৰা মায়ে অনবৰত গাটো এনেকৈ পিহিয়ে থাকিব। আৰু আনকি আমাৰ মাৰ আৰু কি আছিল, ধৰক মোৰ ল'ৰা দুটা সৰু সৰু খুব মোৰ লগত লাগি থাকে আৰু বহি থাকিলেও টানি নিব, ইফালে টানি নিব, সিফালে টানি নিব। মায়ে কথাটো তেতিয়া ভাল নাপায়। মাৰ কথা হ'ল যে ছোৱালীজনী ঘৰলৈ আহিছে, মোৰ কাষত বহক, অলপমান কথা পাতক। ল'ৰা ছোৱালী হ'লে উৎপাত কৰিলে কওঁ এহেঁতক অলপ লৈ যাচোন। মাৰ কথা হ'ল মই মাৰ কাষত আৰামছে বহি থাকিব লাগে, মাৰ কথাখিনি শুনিব লাগে, মায়ে গাটো ধুনীয়াকৈ পিহি থাকিব। এই কথাবিলাক আচলতে মন আৰু মগজুত যিসকলে নিজৰ পিতৃ মাতৃক হেৰুৱাইছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো আচলতে যথেষ্ট আৱেগিক দিন এটা। আৰু কাৰণ ঘৰখনত মাক দেউতাক নাথাকিলে আচলতে আপোনাৰ চব কিমান এটা আচৰিত কথা। আমাৰ জীৱন যাত্ৰা কিমান আচৰিত নকৈ ভাবিলে যে এখন ঘৰত আমি 8টাকৈ ল'ৰা ছোৱালী ডাঙৰ দীঘল হ'লোঁ, ঘৰ এখনে। আৰু তাৰপিছত আমাৰ প্ৰত্যেকৰ নিজৰ নিজৰ ঘৰ হ'ল। সেইদিনা কোনোবা এজন লেখকে বৰ ধুনীয়া কথা এটা লিখিছিল যে একেটা ঘৰত একে মাক পিতাকৰ ঔৰসত জন্ম লোৱাৰ পিছত এদিন প্ৰত্যেকৰে নিজৰ নিজৰ ঘৰ হয় আৰু সহোদৰ ভাই ভনীবিলাক ইজন সিজনৰ ঘৰৰ আলহী হয়। কিমান এখন ঘৰত ডাঙৰ দীঘল একে পিতৃ মাতৃৰ সন্তান ডাঙৰ দীঘল হৈ এখন নিজৰ ঘৰ কৰাৰ পিছত কিন্তু সকলোৰে মানসিকতাৰ চেঞ্জ হয়। আগৰ সেই মুকলিমূৰীয়া পৰিৱেশো কিছু নাথাকে। 1 নম্বৰ কথা, মোৰ বিয়া হ'ল, মোৰ যিজন স্বামী তেওঁ মোৰ পৰিয়ালৰ মানুহখিনি মোৰ ভাই ভনী ভাল পাবনে নাপাব আহিলে। প্ৰত্যেক নাৰীৰ কাৰণে কিন্তু সেইগৰাকী সেই কথাটো বহুত গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ যে নিজৰ ঘৰখনলৈ নিজৰ ভাই ভনী আহিলে শহুৰেকৰ মানুহে ভাল পাবনে নাপাব। আৰু ছোৱালীজনীৰ কাৰণে ডাঙৰ কথাটো হ'ল যে দাদাকৰ যেতিয়া বিয়া হ'ব, ভায়েকৰ যেতিয়া বিয়া হ'ব, সেইখন ঘৰলৈ বৌকে গ'লে ভাল পাবনে, ভাই বোৱাৰীয়ে সেইখন ঘৰলৈ গ'লে ভাল পাবনে, বা সেই যে তাৰণাটো এদিন ধৰক এটা লাড়ুৱে আমি গোটেইকেইটাই ভাগ কৰি খাইছিলোঁ। এটা ঘৰত কিবা দেউতাই ঘৰত বজাৰৰ পৰা কিবা এটা আনিলে আমি সকলোৱে মিলি ভাগ কৰি খাইছিলোঁ। তাৰপিছত ঘৰবোৰ যেতিয়া সকলোৰে বেলেগ বেলেগ হ'ল, এইটো মই ব্যক্তিগতভাৱে মোৰ কথা কোৱা নাই দেই, মানুহৰ জীৱনৰ কথাটো কৈছোঁ। কিমান আচৰিত ভাবি চাইছেনে? যিখন ঘৰত জন্ম ল'লোঁ, যিখন ঘৰৰ মাটি পানী বায়ুৰ সৈতে সংপৃক্ত হৈ যৌৱন কটালোঁ, সেই ঘৰখনৰে আলহী হ'লোঁ। আৰু এদিন সেই ঘৰখনতে ঠাই নাথাকে নিজৰ কাৰণে। ঘৰখনত সোমাই ভয় লাগে, ক'ত বহিম, কিবা এটা চুবলৈ ভয় লাগে। চবৰে হয় এইটো, অকল মোৰ বা আমাৰ বা তেনেকুৱা নহয়, সকলো নাৰীৰ জীৱনৰ এইটো আটাইতকৈ মাক দেউতাক নোহোৱাৰ পিছত। মাক দেউতাক থকালৈকে একদম নিৰাপদে সোমাই যাওক দেউতাৰ ৰুমটোত, মা দেউতাৰ যিটো ৰুম বিন্দাছ সোমাওক, কোনো প্ৰব্লেম নাই। কিন্তু যেতিয়াই মা দেউতা নাথাকিব ঘৰবোৰ বেলেগ বেলেগ হ'ব। আলহী হৈ এদিন যাব লাগিব আৰু তাত একদম চিজিল মতে আপুনি বহিব লাগিব। নিজৰ ইচ্ছা গ'লেও কোনো এটা বস্তু আপুনি বিনা পাৰ্মিশ্যনত চুব নোৱাৰিব। কিমান আচৰিত কথা।
আৰু আনকি সেই ঘৰখন সেই গাঁওখন এদিন আপোনাৰ আলহী হৈ গ'ল আৰু তাত বছৰৰ পিছত বছৰ আপোনাক কোনো নিমন্ত্ৰণো নকৰিব পাৰে, কোনো নক'ব পাৰে যে তই আহ। বিহু বুলি কোনেও এদিন নিমন্ত্ৰণো নকৰিব পাৰে বা এদিন নুসুধেও যে ভালে আছনে। এইটো মানে একদম ডাঙৰ ট্ৰেজিক। দাদা, বৌ, ভাই, ভনী, ভতিজা, কিমান এটা ডাঙৰ পৰিয়াল থাকে মানুহৰ জীৱনত, আৰু এদিন সকলোৱে পাহৰি থাকে নিজৰ নিজৰ জীৱন, নিজৰ নিজৰ জীৱনশৈলীৰ সৈতে নিজৰ নিজৰ সম্পৰ্ক, নতুন নতুন সম্পৰ্কবিলাকৰ সৈতে মানুহ এনেদৰে সম্পৃক্ত হৈ যায় যে সেই যে আপোন আপোন মানুহবিলাক, সেইবিলাকৰ স্পৰ্শবোৰ হেৰাই থাকে। চেনেহী বিহুত ঘপককৈ কথাবিলাক মনলৈ আহিল আৰু সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আচলতে এগৰাকী নাৰীৰ জীৱনৰ এই কথাবোৰ যদি দকে ভাবে কিমান গভীৰ, মানে বৰ্ণাই শেষ কৰিব নোৱাৰি। কোনে জানো লিখিছিল যে সাহস কাক কয়, ত্যাগ কাক কয়, এগৰাকী নাৰীক সুধিবা। এখন ঘৰত ডাঙৰ দীঘল হৈ অন্য এখন ঘৰক তেওঁ আপোন কৰিবলৈ যাওঁতে তেওঁ কিমানখিনি ত্যাগ কৰিব লগা হয়, কিমানখিনি এৰা ধৰা কৰিব লগা হয়, সেই কথাখিনি এগৰাকী নাৰী ভালকৈ বুজি পায়। আৰু নিজৰ ঘৰখন, নিজৰ সংসাৰখনলৈ অহাৰ পিছত সেইখনক ঠিক ঠাক কৰিবলৈ তেওঁ কিমানক ত্যাগ কৰিব লগা হয়, সেই কথাটো কিন্তু নাৰীয়েহে বুজি পায়। নাৰীৰ জীৱনৰ পৰিক্ৰমা সঁচাই আচৰিত আৰু বৈচিত্ৰ্যপূৰ্ণ। সেয়ে চেনেহী বিহুৰ দিনাখন সকলো নাৰীকে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। নিজৰ নিজৰ ঘৰবোৰ শৃংখল কৰি ৰাখক, শৃংখলিত কৰি ৰাখক, সুখ আৰু সমৃদ্ধিৰে ভৰি পৰক প্ৰত্যেকৰ জীৱন, আৰু সকলো আপোন হৈ থাকক নিজৰ ঘৰখনত, তাৰে কামনা কৰিলোঁ। চেনেহী বিহুৰ হিয়া ভৰা শুভেচ্ছা, হিয়া ভৰা মৰম দিলোঁ সকলো নাৰীকে। সকলো কুশলে থাকক তাৰে কামনা কৰিলোঁ। জীৱনটো নিজৰ ধৰণে চলাই লওক, কাৰো যাতে অনিষ্ট নহয় সেইটো খবৰ ৰাখিব। কিমান দিন থাকিব চমুচা। মই নিজে কেতিয়াবা ভাবোঁ যে জীৱনটো আমি আগবাঢ়ি গৈ আছোঁ সত্যৰ ফালে। জীৱনত জন্ম আৰু মৃত্যু দুটাই পৰম সত্য, আৰু জন্ম সত্যটোৰ পৰা আমি মৃত্যুৰ সত্যটোলৈ আগবাঢ়ি আহিছোঁ। কোনেও ক'ব নোৱাৰে জীৱনৰ আয়ুস কিমান, কিন্তু যিমান কেইদিন থকা যায় বিন্দাছ থাকিব লাগে। যিয়ে আপোনাক পাহৰি গৈছে তেওঁক ৰোমন্থন কৰিব নালাগে। যিয়ে আপোনাক মনত ৰাখিছে, যিয়ে আপোনাৰ লগত উঠা বহা কৰি, যিয়ে আপোনাৰ লগত কথা পাতি ভাল পায়, যাৰ সৈতে আপুনি কথা পাতি ভাল পায়, যাৰ সৈতে হাঁহি ধেমালি কৰি আপুনি জীৱনটোক আপোনাৰ মন প্ৰাণ সকলো মানে সমৃদ্ধিশালী হয়, আৰু তাৰে লগতে থাকক। দুখবিলাকক এফালে থৈ সুখেৰে জীৱন এটা অতিবাহিত কৰক। যিমানখিনি আপোনাৰ যাবলগীয়া আছে একদম সুন্দৰকৈ গৈ থাকক। জীৱন জিন্দাবাদ, ভালে থাকক সকলো।